Hello everyone. আজি আমি আকৌ এটা ইন্টিগ্ৰেশনৰ কোৱেশ্চন লৈ আহিলো। ইয়াত আমি আকৌ পাৰ্শিয়াল ফ্ৰেকশনৰ এটা কোৱেশ্চন সলভ কৰিম। ইয়াৰ কোৱেশ্চনটো আমাক দিয়া আছে cos x by 1 minus sin x 2 minus sin x. এতিয়া পাৰ্শিয়াল ফ্ৰেকশনত আমি ট্ৰিগনোমেট্ৰিক ফাংশন সোমাই থকা দেখা নাছিলো। এতিয়ালৈকে যিকিটা কোৱেশ্চন ডিসকাস কৰিলো ইয়াতে ট্ৰিগনোমেট্ৰিক ফাংশন সোমাই আছে। আকৌ মই পাৰ্শিয়াল ফ্ৰেকশনৰ যিখিনি ফৰ্মুলা এখন লিষ্ট দিছিলো তাতে নিউমাৰেটৰ ট্ৰিগনোমেট্ৰিক ফাংশন থকা মই একো দিয়া নাছিলো। কিন্তু ইয়াত এটো ট্ৰিগনোমেট্ৰিক সোমাই আছে। কিন্তু মই গম পালো যে এটো পাৰ্শিয়াল ফ্ৰেকশনত সলভ হ'ব। কেনেকে যে ডেনোমিনেটৰটো দুটা ফ্যাক্টৰত আছে। মই কৈ আহিছো পাৰ্শিয়াল ফ্ৰেকশনৰ এতিয়ালৈকে দুটা নে তিনটা ভিডিও গল। হে দুটা নে তিনটা ভিডিও চাই লবা তাত এক্সপ্লেইন কৰি থোৱা আছে যে এটা কোৱেশ্চন পাৰ্শিয়াল ফ্ৰেকশনত সলভ হ'ব বুলি আমি কেনেকে গম পাও যে যদি হে তাৰ ডেনোমিনেটৰটো দুটা টাৰ্মৰ মাল্টিপ্লিকেশনত থাকে। ইয়াত দুটা টাৰ্মৰ মাল্টিপ্লিকেশনত আছে তো ই পাৰ্শিয়াল ফ্ৰেকশনত সলভ কৰাৰ চান্সেস 80%। তে এতিয়া এটো পাৰ্শিয়াল ফ্ৰেকশনত সলভ হ'ব কেনেকে তাৰ কাৰণে কিতেবা কি হয় যে আমি প্ৰথমতে এবাৰ সাবস্টিটিউশন কৰি লব লগা হয় তাৰ পাছতহে পাৰ্শিয়াল ফ্ৰেকশন এপ্লাই হয়। ইয়াত যদি তুমি চোৱা যে এই sin x2 আৰু এই sin x2 এটোক যদি t ৰে মই সাবস্টিটিউট কৰি দিও তেলে sin x ক ডিফাৰেন্সিয়েট কৰিলে cos x ওলাই। গতিকে let sin x equal t গটিকে আমাৰ হৈ যাব ডিফাৰেন্সিয়েট কৰিলে cos x equal dt by dx আৰু আমাৰ হৈ গল cos x dx equal dt গটিকে আমাৰ ইন্টিগ্ৰেশনটো হৈ গল cos x dx মানে তোমাৰ হৈ গল dt আৰু তলত হৈ গল 1 minus t 2 minus t ঠিক আছে। এতিয়া দুটা ফ্যাক্টৰ গটিকে দুটা ফ্যাক্টৰ পাই যোৱাৰ লগে লগে চোৱা আমাৰ যেটো পাৰ্শিয়াল ফ্ৰেকশনৰ যিখিনি ফৰ্মুলা লিষ্ট মই তোমালোকক দিছিলো তাৰ এই ফৰ্মুলাটো লগত মিলি গল। নিউ ডেনোমিনেটৰ মেটচ কৰিছে দুটা ফ্যাক্টৰ x minus a x minus b দুটা ফ্যাক্টৰ ভেৰিয়েবল কেতিয়াবা আগত থাকিব পাৰে পিছত থাকিব পাৰে হেবোৰ ইমান কনসাৰ্ন নহয় জাস্ট দুটা ফ্যাক্টৰ আছে এনাফ। নিউমাৰেটৰ তাত আৰু কি কৈছিল যে ইয়াত ফৰ্মুলাটো যেটো নিউমাৰেটৰ পাৱাৰ আছে নিউমাৰেটৰ পাৱাৰতকে তোমাৰ কোৱেশ্চনৰ নিউমাৰেটৰ পাৱাৰ কমি থাকিব লাগিব। এই dt টো বাহিৰৰ বস্তু ইয়াৰ 1 ইয়াৰ নিউমাৰেটৰ পাৱাৰ কিমান আছে লগত পাৱাৰ কিমান আছে ভেৰিয়েবলৰ পাৱাৰ কিমান আছে 0 একোই নাই ভেৰিয়েবলে নাই তাৰ মানে 0 আৰু ইয়াতে ফৰ্মুলাটো হোৱা নাছিলে ডেফিনেটলি কমি আছে তো আমি সেই ফৰ্মুলাটো লগাব পাৰো। যদি পাৰো তেতিয়ালে কি লিখিম 1 by 1 minus t 2 minus t equal a by 1 minus t plus b by 2 minus t। এতিয়া আমি এটো সলভ কৰি ইয়াৰ পৰা a আৰু b ৰ ভ্যালু উলিয়াম 1 by 1 minus t 2 minus t LCM লৈ ললো 1 minus t 2 minus t a লগত 2 minus t b লগত 1 minus t তলৰ এখিনি ক্যান্সেল গল বুলি তুমি ভাবিব পাৰা কৰি নেদেখাবা। নিউমাৰেটৰ থাই যাব 1 equal a 2 minus t plus b 1 minus t। ওকে ইয়ালৈকে পাই গলো। এতিয়া নাও ইয়াৰ পৰা a b ভ্যালু উলাবৰ কাৰণে এই ৰাইট সাইডটো তুমি এটা ইকুৱেশন বনাব লাগিব সৰি এটা পলিনোমিয়েল বনাব লাগিব পলিনোমিয়েল অফ t তাৰ কাৰণে তুমি মাল্টিপ্লাই কৰি দিয়া 2a minus at plus b minus bt 1 t খিনি একেলগে লিখি লোৱা কনস্ট্যান্টটো আগত লিখি ললো 2a minus plus b সো 2a আৰু b কনস্ট্যান্ট আছিল সো এই দুটা একেলগে লিখি ললো আৰু minus t এটা কমন ললে ইট উইল বি a plus b হয়নে। ওকে ইয়াকে যদি মই নেক্সট স্টেপত লিখো ইট উইল বি 1 equal minus a plus b t plus 2a plus b plus 2a plus b ইমানটো লেকে পাই গলো। এতিয়া তুমি চোৱা কি কৰিবা কম্পেয়াৰ কৰা কোএফিচিয়েন্ট অফ t এন্ড কনস্ট্যান্ট টার্ম চোৱা ইকুৱেল সাইন আছে তাৰ মানে এফালৰটো এটা পলিনোমিয়েল হয় কাৰ পলিনোমিয়েল t ৰ পলিনোমিয়েল t ৰ এটা কোএফিচিয়েন্ট আছে এটো আৰু এটা কনস্ট্যান্ট টার্ম আছে দিস ইজ এ পলিনোমিয়েল অফ t আৰু দ্যাট ইজ ইকুৱেল টু 1 তাৰ মানে এফালৰ পলিনোমিয়েলটো হেফালৰ পলিনোমিয়েলৰ লগত ইকুৱেল তাৰ মানে এফালৰ এটো সাইডৰ যিখিনি কোএফিচিয়েন্ট থাকিব হেতু এফালৰ কোএফিচিয়েন্টস খিনিৰ লগত ইকুৱেল হ'ব। সো t ৰ কোএফিচিয়েন্ট আছে -a plus b আৰু তো তুমি চোৱা লেফট সাইডে t ৰ কোএফিচিয়েন্ট কি আছে t ৰ কোএফিচিয়েন্টে নাই যদি t ৰ কোএফিচিয়েন্টে নাই তাৰ মানে 0 তো হেতু কাৰণে আমি লিখিম ইয়াত 0 তো তাৰ মানে এটো তুমি পাই গলা a plus b equal 0 or you can say a equal minus b this is equation 1।
Similarly, ইয়াত constant term আছে 2a plus b. So 2a plus b. আৰু এফালে constant term কি আছে 1. তো 1 লিখি দিল, দুইটা কম্পেয়াৰ কৰি দিল, হৈ গ'ল। এতিয়া এই ইকুৱেশ্যন দুটা সলভ কৰিম, সলভিং দিস এণ্ড দিস। তাৰ কাৰণে তুমি ডাইৰেক্টলি লিখি দিয়া, a জায়গাত মাইনাস a ভ্যালু তুমি মাইনাস b পাই আছে, ইয়াত লিখি দিয়া 2a minus b plus b equal 1 minus 2b plus b equal 1. তো minus b equal 1. So b equal minus 1. আৰু b ৰ ভ্যালুটো ইয়াতে দেখাইছো মই, b ৰ ভ্যালু ইয়াত পুট কৰিলে, পুটিং b equal minus 1 in 1. 1 ত যদি b ৰ ভ্যালু পুট কৰি দিয়া, a ৰ ভ্যালু পাই যাও minus 1, তাৰ মানে 1. তো a ৰ ভ্যালু পালা 1, b ৰ ভ্যালু পালা minus 1. সেই বস্তুটো এতিয়া নি পেলাই আমি ইন্টিগ্ৰেশনটো কৰিম, এই ইন্টিগ্ৰেশনটো কেনেকৈ কৰিম, যে আমাৰ নাও বুলি লিখি লোৱা, ইন্টিগ্ৰেশনটো আসলে 1 by 1 minus t 2 minus t, আৰু হেতুকে আমি এটো বনাই লৈছিলো। তো তাৰ মানে আমি a পাৰ্টটো জায়গাত আমি এইখিনি লিখিব লাগিব, তাৰ মানে a by 1 minus t, কিন্তু a ৰ ভ্যালু পালো আমি 1, তো a ৰ জায়গাত আমি 1 লিখিম, প্লাস b by 2 minus t, কিন্তু b ৰ ভ্যালু পালো -1, সো ইয়াত লিখিম আমি -1 dt। হৈ গ'ল। তো এটা তুমি সলভ কৰি দিয়া, নাও ইউ সলভ ইট। integration 1 by 1 minus t dt plus integration -1 by 2 minus t dt। এতিয়া ইয়াৰ পৰা মাইনাসটো কমন লৈ ল, সদায় ভেৰিয়েবলটোৰ লগত প্লাসত ৰাখিবলৈ চাবা, ভেৰিয়েবলটো অকলশৰে ৰাখিবলৈ চাবা, t -1 কমন ললে মাইনাস বাহিৰত গুচি যাব, আৰু ইয়াতো t -2 কৰি দিলে dt হৈ যাব মাইনাস মাইনাস কেনসেল গুচি গলে তোমাৰ ইয়াত থাকিব এটো -1 by t -1 পালা dt, আৰু এটো মাইনাস কেনসেল গলে প্লাস এ থাকি যাব 1 by t -2 dt। আৰু এতিয়া এটো ডাইৰেক্ট লগত পৰি আছে, ইমান দিন আমি ইন্টিগ্ৰেশন অফ 1 by something অৰ পৰি আছো, ইন্টিগ্ৰেশন অফ 1 by something, তাৰ মানে মই এটা লিখিছো integration of 1 by x dx মানে log x plus c। এদিন খুব ধুনিয়াকে মই এটা এক্সপ্লেইন কৰিছিলো, যেতিয়া t plus 1 থাকে কি হ'ব, 1 minus t থাকে কি হ'ব, আগৰ ভিডিওত আছে, গৈ চোৱা, গোটেই ইন্টিগ্ৰেশনৰ ভিডিও প্ৰথম পৰা চাবা, each and every details তোমাৰ ক্লিয়াৰ হৈ যাব। তো ইয়াত মই কিয় মাইনাসটো কমন ললো হেতু তোমাৰ ক্লিয়াৰ হৈ যাব, তুমি আগৰ ভিডিও চোৱা। minus log of t minus 1 plus log of t minus 2 plus c। এটা তুমি t কাক ধৰি ৰাখিছিলা, তুমি t ধৰি ৰাখিছিলা sin x অফ, তো sin x minus 1 plus log of sin x minus 2 plus c। ইয়াতে ৰাখি দিব পাৰা, হেতু আনসাৰে ক'ব পাৰা, বা আৰু অকনমান কৰি দেখাই দিব পাৰা, মই দেখাই দিছো। আৰু কি কৰিম, আৰু কৰিম যে লগৰ এটা প্ৰপাৰ্টি এপ্লাই কৰিম। হোৱাট ইজ দ্য প্ৰপাৰ্টি অফ লগ? লগৰ প্ৰপাৰ্টি আছিলে যে log of a minus log of b equal log of a by b, এটো আছিলে লগৰ প্ৰপাৰ্টি। ইয়াত a log দুটা মাইনাস হৈ আছে, সো ৰিএৰেঞ্জ কৰি যদি লিখো log of, পিছৰটো আগত লিখি লোৱা, log of sin x minus 2 minus, তাৰ পিছৰটো minus log of sin x minus 1 minus log of sin x minus 1 plus c। তো এটো পাই যাবা log of sin x minus 2 by sin x minus 1 plus c। সো হেতু তোমাৰ আনসাৰ। ঠিক আছে, আজিলে ইমানে। সো আমি পাৰ্শিয়াল ফ্ৰেকশন প্ৰায় শিকিছো, নেক্সট আমি বাই পাৰ্ট শিকিম। ওকে, ডান।